হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ HS 2026 দিছিল আৰু তেওঁলোকে পাছ কৰি তেওঁলোকে কলেজত নাম ভৰ্তি কৰিব ওলাইছে, তেওঁলোকে অলৰেডি চামত পৰ্টেলত এপ্লাই কৰিছে আৰু ইতিমধ্যে আজি আমাৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টখন ওলাইছে। এতিয়া ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ পিছতে এতিয়া 4 পৰা 5 জুন, 4 আৰু 5 জুনত আছে এডমিশ্যন প্ৰচেছ। মানে ছাত্ৰ ছাত্ৰীসকলে যাৰ যাৰ নাম আহিছে প্ৰথম মেধা তালিকাত বা ফাৰ্ষ্ট মেৰিট লিষ্টত তেওঁলোকে গৈ পেলাই কি কৰিব লাগিব, এডমিশ্যন ল'ব লাগিব। তো এতিয়া এডমিশ্যন লোৱাৰ সময়ত এতিয়া ফাৰ্ষ্ট মেৰিট লিষ্টে হওক বা পিছত ছেকেণ্ড মেৰিট লিষ্টে হওক বা বেলেগ যিয়ে নহওক কিয়, তো এডমিশ্যন লোৱাৰ সময়ত আমাক লাগিব কিছুমান নথি পত্ৰ, অৰ্থাৎ কিছুমান আমাক লাগিব আমাৰ যোনবিলাক চাৰ্টিফিকেট হওক বা কি চাৰ্টিফিকেট লাগিব আৰু ধৰা যি কি ডকুমেণ্টছ আমাক লাগিব এডমিশ্যনৰ সময়ত, সেইখিনি কথা আজি ডিছকাছ কৰিব ওলাইছোঁ। বহুতো ছাত্ৰ ছাত্ৰীৰ কনফিউজন আছিলে যে এডমিশ্যনৰ সময়ত আমি কি লৈ যাম, তেন্তে চাই যোৱা ভিডিঅ'টো। তো ইয়াতে প্ৰথমতে আমাক লাগিব সমৰ্থ এডমিশ্যন ফৰ্মখন, যোনখন আমি এপ্লাই কৰিছিলোঁ। এপ্লাই কৰোঁতে তোমালোকে এখন ফৰ্ম পাইছিলা সমৰ্থৰ পৰা, সেই ফৰ্মখন তোমালোকে লগত লৈ যাব লাগিব। জেৰক্স চব জেৰক্স লাগিব, অৰিজিনেল নিব নালাগে বাৰু। তাৰপিছত লাগিব আমাৰ HSLC এডমিট কাৰ্ড আৰু মাৰ্কশ্বিটখন লাগিব। তাৰপিছতে HS ৰেজিষ্ট্ৰেশ্যন যোনখন আছে তোমালোকৰ সেইখন লৈ যাব লাগিব, এডমিট কাৰ্ডখন নিব লাগিব আৰু মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। এতিয়া বহুতে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট পোৱা নাই, তেওঁলোকে যোনখন অনলাইন ওলাইছিলে সেইখন লৈ গ'লে হ'ল। যদি মাৰ্কশ্বিট এতিয়ালৈকে পোৱা নাই, তোমালোকে যোনখন অনলাইন পাইছা সেইখন লৈ গ'লে হ'ল। লগতে লাগিব তোমালোকৰ আধাৰ কাৰ্ডখন লাগিব আৰু তোমালোকৰ যদি কাষ্ট মানে ধৰা জেনেৰেল কেটেগৰী হ'লেতো প্ৰব্লেম নাই বাৰু, তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেটখন নালাগে। বাকী যদি OBC SC ST আছে তেওঁলোকে কাষ্ট চাৰ্টিফিকেট নিব লাগিব। PWD যদি হোৱা তোমালোকে PWD লৈ যাব লাগিব চাৰ্টিফিকেটখন। যদি NCC তোমালোকৰ আছে সেইখন লৈ যাব লাগিব, বা NSS চাৰ্টিফিকেট আছে যদি সেইখিনি যদি তোমালোকে ফিল আপ কৰোঁতে দিছা আৰু যোনখিনি দিছা সেইখিনি লৈ যাব লাগিব। আৰু লগতে বহুতো ক্ষেত্ৰত আমাক ষ্টুডেণ্টৰ পৰা এখন আণ্ডাৰটেকিং ফৰ্ম লয় বহুতো কলেজত, তো সেইখন লাগিলে সেইখন জমা দিব লাগিব। তো বৰ বিশেষ একো নাই আৰু ফটো লৈ যাবা তোমালোকে লগত, ফটো 2-3 কপিমান লৈ যাবা, লাগিলে তেওঁলোকে ল'ব। তো বৰ বিশেষ বেছি একো ডকুমেণ্টছ নাই, এইখিনি ডকুমেণ্টছ তোমালোকে জেৰক্স দিলেই হ'ল। আৰু হয়তো জেৰক্সৰ লগতে ছাবমিটটো জেৰক্সে কৰিবা, লগতে অৰিজিনেলখিনি লৈ যাবা, হয়তো তোমালোকৰ চেক কৰিব পাৰে। তো গতিকে অৰিজিনেলখিনি লগত ৰাখিবা আৰু জেৰক্সৰ এটা ছেট বনাই পেলাই তোমালোকে লৈ যাবা। তো এইখিনি আছিলে কি ডকুমেণ্টছ লাগিব। তো আশা কৰিছোঁ তোমালোকে এতিয়া বুজি পাইছা। তো আজি ভিডিঅ'তে শেষ কৰোঁ। কিপ ৱাচিং।